পাইপবিলাক সুমি হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু ঘৰলৈ আহিলোঁ আৰু আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' বনাইছিলোঁ কিন্তু আপলোড দিব পৰা নাই তো থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে কিহৰ ওপৰত মই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ মানে ভিডিঅ'টো বনালোঁ আৰু অলৰেডি বনালোঁ কিন্তু আপলোডহে দিব পৰা নাছিলোঁ এতিয়া ঘৰলৈ আহি আপলোড দিছোঁ মানে ডেৰিকমেনৰ ওপৰত ভিডিঅ'টো বা টপমেনৰ ওপৰত ভিডিঅ'টো বনাবলৈ কৈ আছিলে তো গতিকে ভিডিঅ'টো বনাই থৈছিলোঁ কিন্তু আপলোড দিব পৰা নাই এতিয়া আপলোড দি দিছোঁ তো চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব তো চাওকচোন কিমান সুন্দৰ নাজাৰা ওপৰৰ পৰা দেখা পাইছোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ কিমান সুন্দৰ লাগিছে চাওকচোন চাৰিওফালে গ্ৰীনেৰী আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ ডেৰিকমেন বা টপমেন বুলি ক'লে প্ৰায় মানে ওপৰত উঠিবলগীয়া কামেই হয় ওপৰত উঠি কামবিলাক কৰিব লাগে দেখিছে এতিয়া মই ওপৰৰ পৰা নাজাৰাটো দেখাই আছোঁ গতিকে ডেৰিকমেনৰ দায়িত্ব বা তেওঁৰ কৰিবলগীয়া কাম মেইন কাম হৈছে পাইপ ৰানিং ইন আৰু পুল আউট লগতে তেওঁলোকে টেংকৰ কিছুমান দায়িত্ব ল'ব লাগে টেংকৰ মিক্সিংটো বাৰু কেমিষ্ট্ৰি কৰে কিন্তু হ'লেও আমি তাত সহায় সহযোগ কৰিব লাগে আৰু লগতে আমি কি কৰিব লাগে মাড পাম্পকেইটা চোৱাটো আমাৰ দায়িত্ব আৰু কিছুমান ৰিগত এনেকুৱা হয় কিছুমান ৰিগত দায়িত্ববিলাকো বেলেগ দিয়া হয় আৰু কিছুমান আৰু কিন্তু প্ৰায়বিলাক একেই হয় দায়িত্ববিলাক কিন্তু কিছুমান ৰিগত কি হয় টেংকৰ দায়িত্ববিলাক ডেৰিকমেনে ল'ব নালাগে কিন্তু আমি যিটো ৰিগত কৰি আছোঁ কিউবত কৰি আছোঁ তো ইয়াত টেংকৰ দায়িত্ববিলাক আমি ল'বলগীয়া হয় অলপ মানে প্ৰায়ে ল'বলগীয়া হয় আৰু কিছুমানত কিন্তু কেৱল মানে ৰানিং ইন পুল আউটত ওপৰলৈ উঠা নমা তাৰপাছত কি হয় আমাৰ মাড পাম্পকেইটা দায়িত্ব ল'বলগীয়া হয় আৰু এইটো যে দেখিছে উইন্স হয় যেতিয়া আমি ডিল কলাৰ মানে ডাঙৰ পাইপবিলাক মাৰিবলগীয়া হয় তেতিয়াহ'লে এইটোৰ সহায়ত আমি পাইপডাল মাৰোঁ বা এলিভেটৰত লেছ কৰোঁ বা উলিয়াই খুলি আনোঁ কিন্তু আমি প্ৰায় এইটো ব্যৱহাৰ নকৰোঁৱে ৰছীয়ে ব্যৱহাৰ কৰিয়ে ভাল লাগে আৰু ৰছীয়ে ব্যৱহাৰ কৰোঁ প্ৰায়ভাগ আমি আৰু দেখিছে আৰু ডেৰিকমেন হ'লে অলপ সাহসী হ'ব লাগিব এতিয়া আপোনালোকক কৈছোঁ যে ডেৰিকমেন হ'লে অলপ সাহসী হ'ব লাগিব কিয়নো প্ৰায়বিলাক কাম ওপৰত উঠা অলপ ডেঞ্জাৰ কামেই হয় সেইকাৰণে অলপ সাহসী হ'ব লাগিব ওপৰত উঠিব পৰা হ'ব লাগিব আৰু কাৰণ প্ৰায়বিলাক ওপৰত কামেই হয় আৰু এইফালে দেখিছে অলপ যিমান এতিয়া বাজিছে 2টা বজাত ৰাতিও কেনেকৈ কম্পিউটাৰ আগত বহি সকলোৱে তেওঁলোকে কাম কৰি আছে এইটো থাৰ্ড পাৰ্টি হয় দেখিছে আৰু ইয়াত উঠিবলগীয়া হৈ যায় ওপৰত উঠি মেলি কাম কৰিব লাগিব টপমেন বা ডেৰিকমেনজনে তো গতিকে তেওঁলোকৰ অলপ সাহস হ'ব লাগিব ওপৰত উঠা বাকী একো ইয়াত চিন্তা কৰিবলগীয়া তেনেকুৱা কথা নাই আৰু ইমান ভয় খাবলগীয়া কিন্তু অলপ সাহসী হ'লে ভাল হয় আৰু কিছুমানৰ কনফিউজ হয় যে ডেৰিকমেনজনক কি এইটো বাকচটো দেখিছে দেখাই দিছোঁ আপোনালোকক ইয়াতে আমাৰ কিবা ৰেইনকোট চেইনকোট কিবা কিবি থ'বলৈ সুবিধা হয় আৰু ইয়াতে থৈ লওঁ আমি আৰু এইটো উইন্সটো আগতে দেখিলে আৰু কি হয় কিছুমানৰ কনফিউজ হয় যে টপমেনজনক ডেৰিকমেন বুলি কয় নে ডেৰিকমেনজনক টপমেন মানে একেজনকে 2টা নাম আছে আৰু টপমেন কিছুমান ৰিগত টপমেন বুলি কয় ওপৰত উঠাজনক কিছুমানত কয় ডেৰিকমেন আমাৰ ইয়াত প্ৰায় ডেৰিকমেন বুলি ক'লে চিনি পোৱা যায় আৰু ওপৰত উঠাজন বুলি তো তেনেকুৱা তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ আপোনালোকে যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত জয়